জনাবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত এক দীঘলীয়া সময়ৰ অন্তত বাগজানৰ তৈলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল অইল কৰ্তৃপক্ষই আনুমানিক 5 মাহৰ অধিক সময় ধৰি জুই নিৰ্বাপনৰ বাবে চলাই থকাৰ প্ৰচেষ্টাত অন্তত কানাডাৰ পৰা অনা স্নাবিং ইউনিট নামৰ বিশেষ যন্ত্ৰৰ জৰিয়তে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বিদেশী বিশেষজ্ঞৰ লগতে অইল কৰ্তৃপক্ষই অৱশেষত এক দীঘলীয়া সময়ৰ অন্তত বাগজানৰ তৈলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল অইল কৰ্তৃপক্ষই লক্ষণীয় বিষয় যে আনুমানিক 5 মাহৰো অধিক সময় ধৰি জুই নিৰ্বাপনৰ বাবে চলাই থকা প্ৰচেষ্টাৰ অন্তত কানাডাৰ পৰা অনা স্নাবিং ইউনিট নামৰ বিশেষ যন্ত্ৰৰ জৰিয়তে জুই নিৰ্বাপন কৰে বিদেশী বিশেষজ্ঞৰ লগতে অইল কৰ্তৃপক্ষই উল্লেখ্য যে 8জনীয়া বিদেশী বিশেষজ্ঞৰ দলটোৱে সফলপূৰ্বকভাৱে স্নাবিং ইউনিটৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ অৱশেষত সক্ষম হৈছে মন কৰিবলগীয়া যে 5 নৱেম্বৰৰ পৰা কানাডাৰ পৰা অহা স্নাবিং ইউনিটৰ জৰিয়তে জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰিছিল অইল কৰ্তৃপক্ষই উল্লেখযোগ্য যে 27 মেত গেছ নিৰ্গত হৈছিল আৰু 9 জুনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বাগজান তৈলখাদত সমাহৰ অন্তত বাগজান BGR 5 নং অইল খাদত জুই নিৰ্বাপন হ'ল আজি দেখিবলৈ পোৱা গৈছে মানুহৰ মুখত হাঁহি বিৰিঙিছে আমি বহুদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি তেখেতলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে আমি এই ক্ষেত্ৰত তেওঁলোকক আমি ধন্যবাদ জনাবই লাগিব আজি কানাডাৰ পৰা আহি তেওঁলোকে যি কষ্ট স্বীকাৰ কৰিলেহি আমি তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই অঞ্চলৰ যিসকলে দুখত আজি ইমান দিন কটাবলগীয়া হ'ল কষ্টৰে কটাবলগীয়া হ'ল তেওঁলোকৰ যে অন্তৰত কিছু হ'লেও সকাহ পাইছে শান্তি পাইছে তেওঁলোকে আশা কৰা মতে যদিও আমাৰ এই স্থানত যদিও পৰিৱেশ নাই তথাপিও যে নিজৰ ঘৰখন তেওঁলোকে এবাৰ হেঁপাহেৰে চাবৰ কাৰণে আহিবলৈ সক্ষম হ'ব গতিকে আজি অসমবাসীৰ বাবে এটা সুখবৰ আমি এই জুইকুৰাৰ দ্বাৰা গোটেই অসম জুৰি ভয়াৱহতা আনি দিছিল ইয়াৰ পৰা হয়তো আমি আশংকা কৰিছিলোঁ যে ভৱিষ্যতে নানা ধৰণৰ বেমাৰ আজাৰ গোটেই অসম জোৰা বিয়পি পৰিব বিভিন্ন ধৰণৰ গেছ বিয়পি পৰিব কিন্তু আজি আমি সকাহ পাইছোঁ এই ক্ষেত্ৰত বহু লোকে যে আমাক সহায় কৰিছিলে সেই সকলকো আমি মনত পেলাইছোঁ তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকে এটুকুলা বস্ত্ৰ খাদ্য সামগ্ৰী লৈ আমাৰ ওচৰলৈ আহিছিলে বহুজনে আমাক সহায় জনাইছিলে সেই সকলক আমি কেতিয়াও পাহৰি নাযাওঁ এই অঞ্চলৰ মানুহখিনিয়ে তেওঁলোকক সদায় মনত ৰাখিব আমি আশা কৰিম ভৱিষ্যতৰ দিনত তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত লগ পাম তেওঁলোকক আমি ক'বলৈ সক্ষম হ'ম যে আপোনালোকৰ সহায়ৰ যোগেদি আমি কিছু হ'লেও সকাহ পাইছিলোঁ আৰু যিসকলে দূৰৈৰ পৰা চিন্তাত আছে যিসকলে বাগজানৰ কথা চিন্তা কৰিছিল সেইসকলক অৱগত কৰিবলৈ পাই আমি সুখী হৈছোঁ আজি আমাৰ বাগজান অঞ্চলত সম্পূৰ্ণৰূপে BGR 5 নং খাদৰ জুই নিৰ্বাপন হৈছে আমি যদিও কামখিনি সম্পূৰ্ণ হোৱা নাই তথাপিতো আমি 99% তেওঁলোকৰ কাম সফল হৈছে বুলি ভাবিছোঁ আশা ৰাখিম অন্তিম পৰ্যায়লৈকে তেওঁলোকৰ কাম সম্পূৰ্ণ হওক এতিয়াও কাম চলি আছে তেওঁলোকে বন্ধ কৰিবৰ কাৰণে সক্ষম হওক ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যেনেধৰণে আহিছিল এই অঞ্চলৰ মানুহখিনিৰ কাৰণে যিমানখিনি কষ্ট কৰিছিল তেওঁলোকে পুনৰ যাতে নিজৰ দেশলৈ নিজৰ স্থানলৈ নিজৰ ঘৰখনলৈ সুচাৰুৰূপে তেওঁলোকে বা সুশৰীৰে পাইগৈ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যিসকল কিছু ব্যক্তিয়ে আমাক এই সংগ্ৰামবিলাকত তেওঁলোকে সহায় কৰিছিল প্ৰতিবাদবিলাকত সহায় কৰিছিল সেই সকলকো আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য পাবলগীয়া আছে আৰু সংগ্ৰাম কৰিবলগীয়া হ'বও পাৰে যদি তেওঁলোকে আমাৰ কথাখিনি বুজি পায়
আমি সুখী হ'ম আৰু যদি বুজি নাপায় তেতিয়াহ'লে আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি প্ৰস্তুত হ'ব লাগিব আৰু সেই প্ৰতিবাদত সকলোৱে আমি সহায় কামনা কৰিছোঁ আৰু এই ক্ষণত শেষ মুহূৰ্তত এটাই কথা আমি আজি বাগজান BGR 5 নং অইল খাদৰ যি ভয়াৱহতা সেই ভয়াৱহতাত আজি অন্ত পৰিছে এয়াই আমাৰ অনাগত দিনত যাতে ভৱিষ্যতৰ দিনত পুনৰ এনেকুৱা যাতে ঘটনা সংঘটিত নহয় তাৰ কাৰণে অইল কৰ্তৃপক্ষ প্ৰশাসন চৰকাৰ সকলোকে সাৱধানতাৰে যিকোনো অঞ্চলত কাম কাজ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমি সমূহ বাগজানবাসীয়ে অসমবাসীক এই মুহূৰ্তত যিখিনি আমাক অৰিহণা যোগালে তাৰ কৃতজ্ঞতা জনালোঁ ছমাহৰ অন্তত বাগজান BGR 5 নং এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নানা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ